1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব। আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যে টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে প্ৰধানমন্ত্ৰীৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ PM সূৰ্য ঘৰ আঁচনিত যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই, তো ফ্ৰেণ্ডছ আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা আহিছে এটা ভাল খবৰ। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এখন সংবাদমেলত উল্লেখ কৰিছে যে অসমৰ পৰাও কিছু আপোনালোকক ৰেহাই দিব। তো কিমান % আপোনালোকে ৰেহাই পাব আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাই অৰ্থাৎ মোদী চৰকাৰৰ পৰা আপোনালোকে কিমান % ৰেহাই পাব, আজিৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় বুজি পাব। কিয়নো যদি আপোনালোকে ধৰি লওক 1 কিলোৱাটৰ এটা আপোনালোকে বিদ্যুতৰ চলাৰৰ এখন প্লেট লগাই তেনেহ'লে আপোনালোকে কিমান % ছাবচিডি পাব আৰু কিমান টকা আপোনালোকে ৰেহাই পাব, অসম চৰকাৰৰ পৰা কিমান % আপোনালোকে ৰেহাই পাব, আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম। যদি আপোনালোকে এতিয়ালৈকে চলাৰ এই আঁচনিখনত আপোনালোকে এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। কিয়নো আপোনালোকে যদি 1 কিলোৱাট আপোনালোকে লগাই তেনেহ'লে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ পৰাই প্ৰায় আপোনালোকে 30,000 টকা ছাবচিডি পাব আৰু অসম চৰকাৰৰ পৰা আপোনালোকে 15,000 টকা ছাবচিডি পাব। এনেকৈ আপোনালোকে যদি 1 কিলোৱাটৰ এখন চলাৰ লগাই তেনেহ'লে আপোনালোকৰ মুঠ খৰচ হ'ব 50,000 টকা। তো আপোনালোকে প্ৰায় ভালেখিনি পইচা আপোনালোকে ফ্ৰীতে পাব। তো কেনেকৈ কি পাব আপোনালোকে আজিৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় বুজি পাব। তো আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল আজিৰ এই প্ৰেছ কনফাৰেন্সত, তো আপোনালোকে শুনাই দিছোঁ আপোনালোকে ভিডিঅ'ত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, আৰু তেখেতে এই আঁচনিৰ বাবে 75,000 কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ, সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,000 টকা, তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা ছাবচিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত চলাৰ পেনেল লগাওঁ, তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000, 45,000, 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাওঁ, তাৰ খৰচ হ'ল 90,000 টকা, প্ৰজেক্ট খৰচ হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি